দেৱব্ৰত শইকীয়াৰ অৱস্থা এনেকুৱা হৈছে তেওঁ লোকসভাই খেলিবনে বিধানসভাই খেলিবনে কি খেলিব তেওঁৰ নিজৰে একো অৱস্থা নাই আজি মাকৰ ষ্টেটমেণ্ট ল'বলগীয়া হৈছে তাৰমানে তেওঁ অসমৰ ৰাইজে আৰু নাজিৰা ৰাইজে বিশ্বাস কৰা নাই মোৰ বেয়া লাগিছে যে সেই মোৰ শ্ৰদ্ধাৰ হেমপ্ৰভা বাইদেউক এই বয়সত ব্যৱহাৰ কৰিছে এই ৰাজনীতি কৰা ব্যক্তিসকলৰ মন্তব্যত আমি কথা নকওঁ কাৰণ তেখেতসকলৰ নিজৰ স্থিতিয়ে নাই যাৰ নিজৰ স্থিতি নাই তেওঁলোকৰ ওপৰত আমি টিপ্পনী দিলাম ভৰতনৰৰ আহ্বান ইলেকশ্যন খেলিব পৰা পৰিৱেশ আছে নে সেইটো ভৰতনা ঠিক কৰে গৌৰৱ গগৈটো মই আপোনাক ক'লো গৌৰৱ গগৈ কালি এটা ভাল কথা কৈছে যে পদুম ফুলটো ভাল বুলি কৈছে তেওঁৰ মুখেদি যে পদুম ফুল শব্দটো ওলাইছে আৰু বুলডোজাৰ তেওঁতো ইংলেণ্ডত থকা মানুহটো সেইকাৰণে তেওঁ বুলডোজাৰ বা এনেকুৱা ইংলিছ শব্দবিলাক ক'ব আমি তোমাৰ গাঁৱৰ অসমীয়া মানুহ আমি গাঁৱৰ চিধা মানুহ আমি যে খেতিয়কৰ কথা কওঁ তেওঁ বুলডোজাৰৰ কথা ক'ব এইটোৱে পাৰ্থক্য এই লাভাৰ্থী সন্মিলন যি হ'ব তাত যিবিলাক বিধায়কক বা যিবিলাক কাৰ্যকৰ্তাক দায়িত্ব দিয়া হৈছে সেই লাভাৰ্থী সন্মিলনখনৰ যিবিলাক লাভাৰ্থী আছে তেওঁলোকে সুবিধাখিনি কেনেকৈ পাইছে বা মোৰ মনৰ কথা কৈছোঁ বা সুবিধাখিনিত ক'ৰবাত অসুবিধা হৈছে নেকি কাৰণ আঁচনিবিলাক চৰকাৰৰ আৰু আমাৰ বিধায়ক বা কাৰ্যকৰ্তা যোগেদি পায় কোনোবা মাজৰ মানুহ কোনো অসুবিধা কৰিছে নেকি বা লাভাৰ্থীসকলে পোৱা ব্যৱস্থাখিনিত আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব সেইকাৰণে লাভাৰ্থী সন্মিলনৰ এই চিন্তা চৰ্চা প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে পাৰ্টীয়ে কৰিছে আমি আশা কৰিছোঁ আমি কৰা কামখিনি ৰাইজৰ মাজলৈ লৈ যোৱা প্ৰচাৰ আৰু প্ৰসাৰ কাৰণ লাভাৰ্থী সন্মিলন কিছু সংখ্যক লাভাৰ্থীয়ে ক'ব কিন্তু ৰাইজে গম পাব লাগিব যে আমি ৰাইজৰ কাম কৰিছোঁ সেইকাৰণে এই লাভাৰ্থী সন্মিলনত আমি সকলো বিধায়ক কাৰ্যকৰ্তাই সহযোগ কৰিম আৰু নিৰ্বাচনটো আছেই কিন্তু লাভাৰ্থী সন্মিলনখন এটা গতানুগতিক প্ৰক্ৰিয়া আৰু যিহেতু নিৰ্বাচন এতিয়া আছে আমি অকণমান তাৰ সুবিধাও ল'ম এইটোৱে হ'ল মোৰ উদ্দেশ্য কিন্তু